দুৰ্ভাগ্যজনক এটা বিষয়টো আপোনালোকে জানে যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে প্ৰত্যেকখন জিলাই জিলাই পৰীক্ষা চেণ্টাৰ ইতিমধ্যে দিয়া হৈছে। আমাৰ বৰাক উপত্যকাত কৰিমগঞ্জ আৰু শিলচৰৰ প্ৰত্যেকখন ঠাইত প্ৰত্যেকখন সমষ্টিত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষা দিবৰ কাৰণে চেণ্টাৰ দিয়া হৈছে। কিন্তু আমি দেখা মতে হাইলাকান্দি জিলাৰ এটাও পৰীক্ষা চেণ্টাৰ আমি দেখা নাই আৰু চৰকাৰে বা বিভাগীয় আধিকাৰীসকলে হাইলাকান্দিৰ লগত এনেধৰণৰ বৈষম্য কৰাটো কোনো কাৰণতেও আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে মানি নলওঁ, সেই কথা আমি কৈ দিব বিচাৰিছোঁ। দ্বিতীয় কথাটো কৈছোঁ যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউৰ কাৰণে পৰীক্ষাৰ কাৰণে বৰাক উপত্যকাৰ যদি দুখন জিলা চেণ্টাৰ দিব লগা হৈছে, তেতিয়াহ'লে হাইলাকান্দি জিলাত কি কাৰণে চেণ্টাৰ দিয়া নাই সেই কথা মই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু ইয়াৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেধৰণৰ বৈষম্য কোনো কাৰণতে সহ্য কৰা নহ'ব, সেই কথা আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ। আজি হাইলাকান্দিৰ শ শ ছাত্ৰ ছাত্ৰীসকলে নিজৰ জিলাত ডাঙৰ ডাঙৰ স্কুল ভিলেজ থকাৰ স্বত্তেও কেনেবাকে কি কাৰণতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ চেণ্টাৰ দিয়া নহ'ল, সেই কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আনে নালাগে এটা কথা কৈ দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেধৰণৰ বৈষম্য কোনো কাৰণতেও আমি সহ্য নকৰোঁ, মানি নলওঁ, সেই কথা হাইলাকান্দিৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হুঁকিয়ানি প্ৰদানী কৰিব খুজিছোঁ। তৃতীয় কথাটো ক'ব খুজিছোঁ, আজি আপোনালোকে জানে যোৱা দুটা বছৰ আগতে আমাৰ বৰাক উপত্যকাৰ ছাত্ৰ ছাত্ৰীসকলে শিলচৰত গৈ পেলাই পৰীক্ষা দিব লগা হৈছিলে আৰু এই সময়খিনিত হাজাৰ হাজাৰ ছাত্ৰই এনেধৰণৰ যান জঁটৰ মাজত তেওঁলোকে পৰীক্ষা চেণ্টাৰলৈ যাব পৰা নাই, পৰীক্ষা দিব পৰা নাই, বিভিন্ন ধৰণৰ হয়ৰাণী হৈছিলে। কিন্তু এই মুহূৰ্তখিনিত যে হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেধৰণৰ বৈষম্য কৰাটো, হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলক চেণ্টাৰৰ পৰা হাইলাকান্দি বঞ্চিত কৰাটো কোনো কাৰণতেও গ্ৰহণযোগ্য নহয়, ইয়া আমি মানি নলওঁ, সেই কথা আমি স্পষ্টভাৱে কৈ দিব খুজিছোঁ। আমি হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ যে অতি সোনকালে চৰকাৰক অৱগত কৰিব লাগে, মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগে আৰু অতি সোনকালে হাইলাকান্দি জিলাত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চেণ্টাৰ পৰীক্ষা চেণ্টাৰ দিবৰ কাৰণে দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। তাৰ লগে লগে এটা কথা কৈ দিব খুজিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুঁজিন, অসম চৰকাৰে যুঁজিন অতি সোনকালে হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা কৰি হাইলাকান্দি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ বিও তেওঁলোকে ভাবি যুঁজিন তেওঁলোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চেণ্টাৰ হাইলাকান্দিত দিব নোৱাৰে, কিন্তু তেওঁলোক আহি থাকিব লগা সময়ত প্ৰতিবাদৰ সন্মুখীন হ'ব, সেই কথা আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ। তৃতীয় কথাটো কৈছোঁ, আমাৰ যিসকল অকৰ্মণ্য অদক্ষ জনপ্ৰতিনিধিসকল, এইসকলৰ কাৰণে আমি হাইলাকান্দিৰ ছাত্ৰ ছাত্ৰীসকল আজি লাঞ্ছিত হৈছোঁ, বঞ্চিত হৈছোঁ, প্ৰতাৰিত হৈছোঁ আৰু এনেধৰণৰ বৈষম্য আমি স্বীকাৰ হ'ব লগা হৈছে। গতিকে আহ্বান জনাইছোঁ যে অতি সোনকালে তেওঁলোকে হাইলাকান্দিৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা চেণ্টাৰ পাতিব লাগে, অন্যথা কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু কাইলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাইলাকান্দি জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব আৰু তেওঁলোকক 24 ঘণ্টা সময় বান্ধি দিয়া হ'ব। তেওঁলোকে যদি হাইলাকান্দিত 24 ঘণ্টাৰ ভিতৰত এই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চেণ্টাৰ তেওঁলোকে মুকলি নকৰে, তেওঁলোকে কিন্তু ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব। পুনৰবাৰ আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ।